নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো বহুতেই ধুনীয়া আৰু হেলথি ৰেচিপি। আজি মই ভেদাইলতা পাতৰ পৰা কেনেকেনো পকৰা বনাব পাৰি আৰু ভেদাইলতা পাত নিপিচাকে মই পকৰি বনাই আপোনালোকৰ আগত দেখুৱাম। তাৰ কাৰণে মই এয়া পাতবোৰ চাফা কৰি আছোঁ আৰু কেনেকেনো বনাম তাকে মই আপোনালোকৰ আগত দেখুৱাম। এয়া দেখিছেনে ভেদাইলতা পাতবোৰ মই ধুনীয়াকে এখিলা এখিলা চাই লৈছোঁ, কাৰণ কেতিয়াবা পোক পৰুৱাও থাকে সেইকাৰণে। আৰু ভেদাইলতাৰ পাত মই বেছি বুঢ়া পাতবোৰ লোৱা নাই, কুমলীয়া পাতবোৰ লৈছোঁ, কাৰণ পকৰা বনাবলৈ হ'লে কুমলীয়া পাতৰেহে ভাল হয়। বুঢ়া পাতবোৰ খালে অকণমান বেয়া যেন লাগে, তিতিকি যেন লাগে, সেইকাৰণে মই কুমলীয়া পাত লৈছোঁ। আৰু এই কুমলীয়া পাতখিনি পিচিব নালাগে, নিপিচাকে মই সৰু সৰুকৈ কাটি বনাই দেখুৱাম, আপোনালোকে চাই থাককচোন। আৰু লগতে লৈছোঁ এয়া মই মানধনিয়াৰ পাত 2 খিলামানো মই লৈ ল'ম। আজি আমাৰ এওঁ বজাৰৰ পৰা আনিছিলে এইবোৰ বস্তু, তাকে মই ভাবিলোঁ পকৰিটো যেতিয়া বনামেই আপোনালোককো দেখুৱাওঁ। আৰু ভেদাইলতা আমাৰ হেল্থৰ কাৰণে বহুতেই ভাল, কাৰণ ভেদাইলতা খালে কি হয়, আমাৰ পেটৰ বহুত বেমাৰৰ পৰা আমি পৰিত্ৰাণ পাওঁ। ভেদাইলতা পাতবিলাক কেঁচাতে অকণমান স্মেল এটা আহে, সেইকাৰণে বেয়া যেন লাগে, কিন্তু তেনেকুৱা নহয়। যেতিয়া আমি এইবোৰ পকৰি বনাই বা পিচি পেলানি মাছ আদিৰ লগত খোৱা যায়, তেতিয়া তাৰ গোন্ধটো নাইকিয়া হৈ যায়। আৰু এতিয়া এয়া মই ধুনীয়াকৈ পাতবোৰ এখিলা এখিলা চাই ভালদৰে বাছি ল'লোঁ। এতিয়া মই ধুই আপোনালোকৰ আগত ধুনীয়াকৈ মই দেখুৱাম। এয়া মই পাতখিনি ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া মই ডাঙৰ ষ্টীলৰ এয়া বাতি এটা লৈছোঁ আৰু ইয়াত এই পাতখিনি মই অলপ সৰু সৰুকৈ কাটি ল'ম। এইখিনি মই এনেকৈ মোহাৰি লৈছোঁ। মোহাৰি লৈ সৰু সৰুকৈ কাটি এখিলা এখিলাকৈও দিব পাৰি, কিন্তু সৰুকৈ কাটি ল'লে ভাল হয়। এয়া মই ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এয়া আছিলে আমাৰ ধনিয়াৰ পাত কেইখিলাও মই ইয়াতে ধুনীয়াকৈ কাটি দিছোঁ। ধনিয়া পাত দিলে খাবলৈ ধুনীয়া লাগিব, সেইকাৰণে। এতিয়া ইয়াৰ লগত মই এয়া কাটি থোৱা পিঁয়াজ আৰু জলকীয়া এটাও এয়া মিলাই দিছোঁ। আৰু ইয়াত মই অকণমান পিঠাগুড়ি মিলাম। পিঠাগুড়ি মিলালে কি হ'ব, মচমচীয়া হ'ব। এয়া পিঠাগুড়ি এবাতিও মই মিলাই দিছোঁ। আৰু লগতে এয়া বেচন হয়, বেচন এবাতিও মই এয়া মিলাই দিছোঁ। আৰু সোৱাদ অনুসৰি আমি ইয়াৰ লগত অকণমান এয়া নিমখ মিলাই দিছোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ হাতেৰে সানি ল'ম। এয়া পিঠাগুড়ি মিলালে পকৰিটো খাবলৈ মচমচীয়া হয়, ভাল লাগে, সেইকাৰণে আমি পিঠাগুড়ি মিলালে ভাল হয়। বেচনটো মিলাব লাগে, লগতে বেছি নহ'লেও অলপ হ'লেও পিঠাগুড়ি মিলাই দিব লাগে। এয়া মই সানি আছোঁ আৰু এতিয়া অলপ অলপকৈ পানী দিম, পানী বেছি নিদিওঁ, অকণমানকৈ দি যাম। এয়া দেখিছেনে? এতিয়া ইয়াৰ লগত মই অলপ বেচন মিলাই দিম। বেছি পাত হ'লেও ভাল নালাগিব নহয়নে, সেইকাৰণে অকণমান বেচন মিলাই দিলে খাবলৈ ধুনীয়া লাগিব। এয়া আৰু অকণমান মই মিলাই দিলোঁ। এয়া মই ধুনীয়াকৈ ভেদাইলতা বেচন ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া মই পকৰা বনাই আপোনালোকৰ আগত দেখুৱাম। এয়া পকৰাৰ লগত খাবলৈ মই অকণমান নাৰিকলৰ চাটনি বনাই লওঁ। এয়া নাৰিকল অকণমান আছিলে, তাকে মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু লগত মই অকণমান দৈ মিলাই দিওঁ। এয়া দৈ নাৰিকলৰ চাটনি খাবলৈ বহুতে ভাল লাগে। এয়া দৈ অকণমান মিলাই দিলোঁ। আৰু গৰম হৈছে, গৰমত দৈ খোৱাটো বহুতে ভাল। আৰু ইয়াৰ লগত মই এয়া মানধনিয়াৰ পাত অকণমান, এয়া মানধনিয়াৰ পাত ময়ো দি দিছোঁ। আৰু এটা জলকীয়া এটা দি দিছোঁ, আৰু লগতে অকণমান নিমখ মিলাই দিম এয়া। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সিত পিচি ল'ম, আমাৰ চাটনি তৈয়াৰ হৈ যাব। কেৰাহীত তেল দি থৈছোঁ, গৰম হৈ গ'ল। এতিয়া মই অলপ অলপকৈ এয়া দি যাম।
কেৰাহীখনত যিমান আহে সিমান মই দি দিছোঁ। এতিয়া মই এয়া ল' ফ্লেমতে ভাজিম, কাৰণ হাই ফ্লেম কৰিলে মাজৰডোখৰ নিসিজিব আৰু ওপৰখন কোলা হৈ যাব পাৰে। সেইকাৰণে মই ল' ফ্লেমতে এইখিনি অকণমান দেৰি হাত নলগাওঁ, এনেদৰে মই ভাজিম। এয়া আমাৰ পকৰা হৈ গৈছে। এতিয়া মই তেলৰ পৰা ধুনীয়াকৈ উঠাই ল'ম। এই দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে মচমচীয়া হ'ব পকৰাকেইটা। এয়া মই তেলৰ পৰা উঠাই লৈছোঁ। কিন্তু পকৰাকেইটাৰ ৰংটো অকণমান ক'লা হয় দেই, ভেদাইলতা পাত দিয়াৰ কাৰণে। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গৈছে। মই আৰু বাকী থকাখিনিও এয়া আমাৰ বাকী আছে, এইখিনিও মই দি দিওঁ এতিয়া। এয়া আমাৰ ছেকেণ্ড বেচো ভাজি হৈ গ'ল। এতিয়া মই তেলৰ পৰা উঠাই দিম। এয়া তেলৰ পৰা উঠাই লৈছোঁ। আৰু অকণমান আছে, এয়াও মই ভাজি লওঁ। এয়া মোৰ বনাই হৈ গ'ল। মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ আৰু এয়া নাৰিকলৰ চাটনিখনো মই ধুনীয়াকৈ বাতিত লৈ লৈছোঁ। আৰু দেখিছেনে, দেখিবলৈ কিমান ধুনীয়া লাগিছে। মই এটা আপোনালোকক ভাঙি দেখাওঁ, একদম মচমচীয়া হৈছে। এয়া দেখিছেনে, আৰু ভিতৰখনো ধুনীয়াকৈ সিজি গৈছে। এয়া আৰু খাবলৈ বহুতো সোৱাদ লগা হয়। সোৱাদ লগাই, আৰু আমাৰ পেটৰ কাৰণে ভেদাইলতা বহুতেই ভাল। আৰু গৰমত আমি সেইকাৰণে দৈ আৰু নাৰিকলৰ চাটনিখনো বনাই দিছোঁ। আৰু এনেদৰে বনাই খালে মানে আমাৰ পেটৰ কাৰণেও ভাল আৰু হেল্থি বস্তু, আৰু খাবলৈও সোৱাদ লগা হয়। আৰু আপোনালোকে বাৰু এনেদৰে বনাই খায়নে? যদি খোৱা নাই, নিপিচাকে অকল কোমল কোমল পাতবোৰ কাটি বেচন আৰু পিঠাগুড়িৰ লগত এনেকৈ পকৰা বনাই খাব পাৰে, বহুতেই ভাল লাগে। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কওকচোন। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্টছো লিখিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু লগতে পুৰণা ভিডিঅ'বোৰো চাব পাৰিব। আৰু ইমান দেৰিলৈকে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে মই হৃদয়ৰে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে আপোনালোকে মোক মৰম আৰু সহায় সহযোগ কৰি মোৰ চেনেলটো লৈ যাব বুলি আশা আৰু বিশ্বাসো কৰিছোঁ আপোনালোকৰ ওপৰত। আৰু আজিলৈ মই ইমানতে ভিডিঅ'টো সামৰোঁ। আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।